নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছোঁ। আজি আমি চমু ৰচনা আৰু ব্যাকৰণ কেইটামান ইম্পৰ্টেণ্ট 2024 চনৰ যি অসমীয়া পৰীক্ষা আছে সেই পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ চমু ৰচনা আৰু ব্যাকৰণ আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিবা। প্ৰথমে মই 2023 চনৰ কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিছিল সেইটো দেখাই ল'বলৈ বিচাৰিছোঁ। প্ৰথম চোৱা, ইয়াতে আহিছিল তলৰ যিকোনো এজৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুওৱা। 2 মাৰ্ক আছে। প্ৰতিবাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চাব পাৰিছা অনুকাশ টান। তাৰপিছত নেক্সট এইটো 2 নম্বৰ আছিল। তাৰপিছত নেক্সট আছে ভাৱ সম্প্ৰসাৰণ আৰু ভাৱ সম্প্ৰসাৰণ এটা থাকে, ইয়াত মুঠ মাৰ্ক থাকে 4। চাব পাৰিছা মুঠ মাৰ্ক থাকে 4। তাৰপিছত থাকে উদাহৰণ লিখি যিকোনো এটা লিখিব দিয়ে, ইয়াত থাকে মুঠ মাৰ্ক 4। মুঠ 10 মাৰ্ক থাকে। গতিকে এই 10 মাৰ্ক কেনেকৈ পাব পাৰি তাৰ বাবে মই কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু উত্তৰ দি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকা। প্ৰথম চাবা 2023 চনত কি আহিছিল? শুই থকা হাঁহ ধৰিব নোৱাৰে। তাৰপিছত আহিছিল স্বদেশ স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। তাৰপিছত নেক্সট আহিছিল উদাহৰণ লিখি যিকোনো এটা লিখিব দিছিল অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ। তাৰপিছত খ নম্বৰ নাইবা আহিছিল অসমীয়া ভাষাত ৱাব আৰু অন্তস্তীয়ৰ ব্যৱহাৰ। এইবাৰ দি আছোঁ 2024 চনত কেনেকুৱা ধৰণৰ আহিব পাৰে। 2024 চনৰ বাবে প্ৰথম ভাৱ সম্প্ৰসাৰণ ইম্পৰ্টেণ্ট চাবা, এইটো অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। এইটো আছে 171 পেজত আছে, চাই ল'বা। অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যাৱসায় জন্মে। সত্যনাথ বৰাৰ বাণী হয় এইটো। এই উক্তিৰ মাজেৰে মনত দৃঢ় প্ৰতিজ্ঞা থাকিলে যে কামত অধ্যাৱসায় বা একাগ্ৰতা জন্মে তাকে ক'ব খোজা হৈছে। আৰু সেই আৰু পঢ়ি ল'বা তোমালোকে। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট দি আছোঁ আপন ভালে জগত ভালে। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, এই ফকৰাটোৰ মাজতে নিজ ভাল হ'লে যে জগতখনে ভাল হয় এনে ভাৱ প্ৰকাশ কৰা হৈছে। একোখন সমাজত ভাল বেয়া বিভিন্ন ৰকমৰ মানুহ বাস কৰে। তেওঁলোকৰ কাৰো প্ৰকৃতি কাৰো লগত নিমিলে। একেখন সমাজত দধিচিৰ দৰে ত্যাগী, যুধিষ্ঠিৰ দৰে ধাৰ্মিক, শকুনিৰ দৰে কপটী আৰু দুৰ্যোধনৰ দৰে দাম্ভিক মানুহে বাস কৰে। চাই ল'বা আৰু বাকীখিনি। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট দি আছোঁ একে বা সম উচ্চাৰণে বিভিন্ন অৰ্থবোধক শব্দ 2 মাৰ্ক থাকে। এইটো চাব পাৰিছা তোমালোকে আগতে চাইছা যে 2023 চনত এইটো আহিছিল। গতিকে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে তথাপি চাব পাৰা। কিন্তু তাৰপিছত নেক্সট চাবা, এইটো ইম্পৰ্টেণ্ট চাই যাবা। কথা একদম সহজ হয়, কথা। তাৰপিছত কণ এই দুটা চাবা। তাৰপিছত নেক্সট চাবা চাল, ইম্পৰ্টেণ্ট হয় চাল। এইকেইটা ইম্পৰ্টেণ্ট হয়, ভালকে চাই যাবা। তাৰপিছত নেক্সট আহা, ইয়াৰ পৰা চাবা নীৰ। এইটো চাব পাৰিছা নীৰ মানে পানী, নীৰ মানে কি? চৰাই। তাৰপিছত পানী মানে হাত, পানী মানে জল। তাৰপিছত বান মানে শৰ, বান মানে কি? বানপানী। তাৰপিছত সুৰ মানে হাতীৰ সুৰ, সুৰ মানে গানৰ সুৰ। সাৰ মানে সাৰ গৰু, সাৰ মানে শস্যত দিয়া ঔষধ। সাৰ মানে অস্থি। তাৰপিছত হাত মানে মানুহৰ শৰীৰৰ বিতংগ, হাট মানে বজাৰ। তাৰপিছত নেক্সট অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ। এইটো 2023 চনত আহি গৈছে। গতিকে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে চালে চাব পাৰা। নেক্সট ইম্পৰ্টেণ্ট হয় এইটো ঔকাৰৰ ব্যৱহাৰ। ঔকাৰৰ ব্যৱহাৰ এইটো কিতাপত অলপ টানকে দিয়া আছে। মই দাপনৰ পৰা এইখিনি লৈছোঁ, তোমালোকৰ বাবে সহজকৈ দিয়া আছে দাপনত। এইখিনি চাবা, 4 মাৰ্ক পাই যাবা। এইখিনি চাই যাবা কি আছে। অসমীয়া বৰ্ণমালাৰ প্ৰথম ধ্বনি হ'ল অ, জিভাৰ গুৰি অংশৰ দ্বাৰা এই স্বৰটোৰ উচ্চাৰণ হয়। ব্যঞ্জনযুক্ত হোৱা অৰ পে উচ্চাৰণ যদি উৰ নিচিনা হয় তেন্তে ব্যঞ্জন বৰ্ণটিৰ শেষত ওপৰৰ চুকত এটি ঊৰ্ধ্বকমা দিয়া হয়, যেনে চৈত, ৰৈত, কৈত, নত, মল, গল আদি। মহ, গল আদি।
তাৰপিছত নেক্সট আছে কিন্তু ব্যঞ্জনযুক্ত হোৱা অৰ পিছত হ্ৰস্ব দীৰ্ঘ আদি থাকিলে ঊৰ্ধ্ব কমা দিব নালাগে। এইখিনি লিখিলে 4 মাৰ্ক পাই যাবা। গতিকে এইটো যেনেকৈ নহওক মুখস্থ কৰি যাবা পৰীক্ষাত 4 মাৰ্ক পাবৰ বাবে। যদি ভিডিঅ' এটা ভাল পাইছা লাইক এটা কৰি দিবা। চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।